নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ লেসন নম্বৰ 1 আমাৰ পৃথিৱী এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅটো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। প্ৰথমে এইখিনি তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন আছে। গতিকে অনুশীলনীৰ 1ৰ প্ৰশ্নসমূহ এতিয়া আমি চাওঁ। 1 নম্বৰতে দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এতিয়া কটো হৈছে সূৰ্যৰ পৰিয়ালটোৰ নাম কি? উত্তৰ লিখিবা সূৰ্যৰ পৰিয়ালটোৰ নাম হৈছে সৌৰজগত। খটো হৈছে পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। উত্তৰ লিখিবা পৃথিৱীৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ। তাৰ পিছতে 2 নম্বৰ প্ৰশ্নটো দিছে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক ক্ৰমে লিখা। সৌৰজগতৰ যিকেইটা গ্ৰহ সেই গ্ৰহকেইটা আমি একাধিক ক্ৰমে লিখিব লাগে। গতিকে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি সৌৰজগতৰ 8টা গ্ৰহ আছে আৰু সেই 8টা গ্ৰহ হৈছে প্ৰথমে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। তাৰ পাছতে 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা ইয়াত। চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হলেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? এতিয়া উত্তৰ লিখিবা চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ পৰা যথেষ্ট ওচৰত আছে। সেইবাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান যেন দেখি। চন্দ্ৰটোতকৈ সূৰ্যটো বহুতো ডাঙৰ, কিন্তু সূৰ্যটো অলপ আঁতৰত আছে আৰু চন্দ্ৰটো পৃথিৱীৰ পৰা ওচৰত আছে। গতিকে দুয়োটাকে সমানে দেখা যায়। তাৰ পিছতে অনুশীলনী 2টোত আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। কটো হৈছে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? উত্তৰ লিখিবা বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো হৈছে গোলক। খটো হৈছে পৃথিৱীৰ পৰিধি কিমান? উত্তৰ তোমালোকে লিখিবা পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। খটো হৈছে পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? উত্তৰ লিখিবা পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে। ঘটো হৈছে পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? উত্তৰ লিখিবা পৃথিৱীৰ দুয়ো মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে আৰু পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে। পৃথিৱীৰ দুটা মেৰু সংযোগ কৰি এডাল কল্পনা কৰা হৈছে আৰু সেই ৰেখাডালকে কি বুলি কোৱা হয়? পৃথিৱীৰ মেৰুদণ্ড বুলি কোৱা হয়। এতিয়া 2 নম্বৰ প্ৰশ্নটো দিছে পৃথিৱীৰ দুই মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। এটা আমি চিত্ৰ আঁকিব লাগে। তাৰ পাছতে অনুশীলনী 3ত দিয়া আছে। ক নম্বৰটো হৈছে অক্ষৰেখা কাক বোলে? উত্তৰ লিখিবা পৃথিৱীৰ ওপৰত পূব পশ্চিম দিশলৈ কল্পনা কৰা বৃত্তাকাৰ ৰেখাবোৰকে অক্ষৰেখা বোলে। যিবিলাক বৃত্তাকাৰকৈ কল্পনা কৰা হৈছে ৰেখা সেই ৰেখাসমূহকে অক্ষৰেখা বোলা হয়। তাৰ পিছতে খ নম্বৰটো চোৱা বিষুৱ ৰেখাৰ কৌণিক মান কিমান? উত্তৰ লিখিবা বিষুৱ ৰেখাৰ কৌণিক মান হৈছে 0 ডিগ্ৰী। গ নম্বৰটো হৈছে সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? উত্তৰ লিখিবা সুমেৰুৰ কৌণিক মান হৈছে 90 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু কুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ অক্ষাংশ। সুমেৰুক উত্তৰ অক্ষাংশ বুলি কোৱা হয় আৰু কুমেৰুক দক্ষিণ অক্ষাংশ বুলি কোৱা হয়। গতিকে দুয়োটাই 90 ডিগ্ৰী। তাৰ পিছতে 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। আমি বিষুৱ ৰেখাৰ বিষয়ে লিখিব লাগে। উত্তৰ লিখিবা আমাৰ পৃথিৱীৰ উপৰিভাগত দুয়ো মেৰুৰ পৰা সমদূৰত পূবা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে আৰু এই ৰেখাডালকে বিষুৱ ৰেখা বুলি কোৱা হয়। আৰু এই ৰেখাডালে পৃথিৱীখনক সমানে দুভাগত ভাগ কৰিছে আৰু ইয়াৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বোলা হয়। ইয়াৰ পৰা আমি জানিব পাৰিলো যে বিষুৱ হ'ল পৃথিৱীক সমানে দুভাগ কৰা এডাল কাল্পনিক বৃত্তাকাৰ ৰেখা। অৰ্থাৎ পৃথিৱীখনক সমানে দুভাগ কৰা এডাল বৃত্তাকাৰ ৰেখা হয়। তাৰ পিছতে 3 নম্বৰ প্ৰশ্নটোত দিছে এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা। আমি এটা গোলকৰ ছবি আঁকিব লাগে আৰু সেই গোলকটোত আমি প্ৰধান অক্ষৰেখাসমূহ আঁকি দেখুৱাব লাগে। তাৰ পিছতে অনুশীলনী 4টো চাওঁ আহা। দিছে কটো দ্ৰাঘিমা ৰেখা কাক বোলে? উত্তৰত লিখিবা উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ একে দূৰত্বত অৱস্থিত আৰু একে কেন্দ্ৰত লগ হোৱা কল্পিত অৰ্ধবৃত্ত ৰেখাসকলক দ্ৰাঘিমা ৰেখা বোলে।
তাৰপিছতে খটো হৈছে দ্ৰাঘিমাংশ কি? উত্তৰ লিখিবা পৃথিৱীৰ যিকোনো স্থান মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা পূব বা পশ্চিম দিশে কিমান দূৰত্বত আছে সেই কৌণিক দূৰত্বকে দ্ৰাঘিমাংশ বোলে। গটো হৈছে পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে? উত্তৰ লিখিবা পৃথিৱীৰ পূব দিশে 180 আৰু পশ্চিম দিশে 180 দুইটাতে 180 180 মুঠ 360টা দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। ঘটো চোৱা মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে? উত্তৰত লিখিবা 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ পূব দিশে 180ডাল আৰু পশ্চিম দিশেও 180ডাল অৰ্থাৎ মুঠতে 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। আৰু ইয়াৰ 0 ডিগ্ৰী আৰু পশ্চিম দ্ৰাঘিমা ৰেখা লগ হৈ এটা সম্পূৰ্ণ বৃত্তৰ সৃষ্টি কৰে আৰু এই পূৰ্ণ বৃত্তাকাৰ দ্ৰাঘিমা ৰেখাডালকে মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। তোমালোকৰ কিতাপত চিত্ৰসমূহ দিয়াই আছে, তাত চালে তোমালোকে বেছিকৈ ভালকৈ বুজি পাবা। তাৰপিছতে 2 নম্বৰটো দিছে দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। আমি দ্ৰাঘিমা ৰেখাৰ বিষয়ে লিখিব লাগে। উত্তৰত লিখিবা দ্ৰাঘিমা ৰেখাবিলাক হৈছে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ কল্পিত অৰ্ধবৃত্ত আৰু এই ৰেখাবোৰে পৃথিৱীৰ পূব পশ্চিম ভাগত বিভক্ত কৰে আৰু সময় গণনাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। তাৰপিছতে তাৰ পিছৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নটোত দিছে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্য লিখা। আমি অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্য লিখিব লাগে। উত্তৰত লিখিবা অক্ষৰেখাবোৰ বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰ আৰু দক্ষিণলৈ কল্পনা কৰা হৈছে। আনহাতে দ্ৰাঘিমা ৰেখাবোৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি কল্পনা কৰা হৈছে। দ্বিতীয়তে লিখিবা অক্ষৰেখাবোৰ বৃত্তাকাৰ হয় আনহাতে দ্ৰাঘিমা ৰেখাবোৰ অৰ্ধ বৃত্তাকাৰ। গ নম্বৰটোত চা তাৰপিছতে লিখিবা অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ বোলে আনহাতে দ্ৰাঘিমা ৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বোলে। এতিয়া আমি অনুশীলনী 5লৈ যাওঁ আহা। ক নম্বৰটোত দিছে NASA মানে নাছাৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ লিখিবা নাছাৰ সম্পূৰ্ণ ৰূপটো হৈছে এনটোৱে হ'ব নেশ্যনেল, এটোৱে হ'ব এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। খটো হৈছে সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? উত্তৰ লিখিবা সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকা ৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। গটো হৈছে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰত লিখিবা 24 ঘণ্টা সময় লাগে। ঘ নম্বৰটো হৈছে অপসূৰ আৰু অনুসূৰ কাক বোলে? উত্তৰ লিখিবা 4 জুলাইৰ দিনা পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ দূৰত থাকে আৰু এই অৱস্থাটোক অপসূৰ আৰু 3 জানুৱাৰীৰ দিনা পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত থাকে এই অৱস্থাটোক অনুসূৰ বুলি কোৱা হয়। তোমালোকে এই তাৰিখকেইটা মনত ৰাখিবা 4 জুলাইৰ দিনা পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ দূৰত থাকে সেইটোক অপসূৰ বুলি কোৱা হয় আৰু 3 জানুৱাৰীৰ দিনা পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত থাকে আৰু এই অৱস্থাটোক অনুসূৰ বুলি কোৱা হয়। তাৰপিছতে উঙ নম্বৰটো চোৱা পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ লিখিবা 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড সময় লাগে। তাৰপিছতে 2 নম্বৰ প্ৰশ্নটোত দিছে আহ্নিক গতি কাক বোলে আৰু ইয়াৰ দুটা ফলাফল লিখা। এতিয়া লিখিবা উত্তৰত পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি আছে আৰু এই গতিকে আহ্নিক গতি বুলি কোৱা হয়। আৰু ইয়াৰ দুটা ফলাফল লিখিব কৈছিলে গতিকে ফলাফলত লিখিবা আহ্নিক গতিৰ ফলত দিন ৰাতিৰ সৃষ্টি হয় আৰু আহ্নিক গতিৰ ফলত সময় গণনা সম্ভৱ হয়। আমি আহ্নিক গতিৰ ফলত সময় গণনা কৰিব পাৰোঁ। তাৰপিছতে 3 নম্বৰ প্ৰশ্নটো দিছে বাৰ্ষিক গতি কাক বোলে আৰু ইয়াৰ দুটা ফলাফল লিখা। উত্তৰত লিখিবা পৃথিৱীয়ে নিজেই ঘূৰি ঘূৰি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে এবছৰ সময় লাগে আৰু ইয়াকেই পৰিভ্ৰমণ গতি বা বাৰ্ষিক গতি বোলা হয়। যিটো নেকি পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে এবছৰ সময় লাগে সেই সময়ছোৱাকে বাৰ্ষিক গতি বুলি কোৱা হয় আৰু তাৰ ফলাফলসমূহ হৈছে বাৰ্ষিক গতিৰ ফলত ঋতুৰ পৰিৱৰ্তন ঘটে আৰু বাৰ্ষিক গতিৰ ফলত দিন ৰাতিৰ দৈৰ্ঘ্য সলনি হয়। তাৰপিছতে 4 নম্বৰ প্ৰশ্নটো চোৱা পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয়? উত্তৰ লিখিবা পৃথিৱী নিজ অক্ষে ঘূৰি থকাৰ বাবে একেটা সময়তে
পৃথিৱীৰ এটা ফাল সূৰ্যৰ পোহৰ পিনে থাকে আৰু আনটো ফালে আন বিপৰীত ফালটোত ৰাতি হয়। এইকাৰণে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়তে দিন ৰাতি নহয়। ঠিক যেনেকৈ আমাৰ ভাৰতত যদি দিন হৈ থাকে তেতিয়া আমেৰিকা ছাইডে ৰাতি হয় আৰু তাত ৰাতি হ'লে আমাৰ ফালে দিন হয়। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।